বুকুতে প্ৰেমৰে কাহিনী ৰচে হিয়াৰ এমুঠি আশা প্ৰাণৰ বহুতো ভাষা মোৰ সঁচা মৰম তোমাতে সপিলো কলিজাৰে ৰং তোমাতে সানিলো তোমাতে সপোন ৰচা চিনাকি মোৰ মনৰ মানুহ চিনাকি মোৰ মনৰ মানুহ মই তোমাক লগ পাবলৈ আহিছিলো মানে এইফালে পাৰ হৈ যাতে ভাবিলো তোমাক এবাৰ লগ কৰি যাওঁ ভালেই কৰিলে ব'লা কৰবাত বহো মেম মানে যাবনে আপুনি যাম ছাৰ মোক এনেকৈ মাতি পঠিয়ালা যে বিবেক কি হ'ল নাই যি কি নহওক শুনা মুম্বাইৰ পৰা এটা ডাঙৰ অফাৰ পাইছোঁ তেওঁলোকক মেল মডেল লাগে মই তোমাৰ নামটো কৈ দিছোঁ ব'লা এতিয়া মোৰ লগত যাম নাই ভৈৰৱী মই তোমাৰ লগত মুম্বাইলৈ যাব নোৱাৰিম মোৰ ইয়াত বহুত কাম আছে কি কাম আছে তোমাৰ তোমাক দেখোন বুঢ়াই সম্পত্তিৰ পৰা বেদখল কৰাৰ পাছত কিহৰ আশাত তুমি আছা মই ককাৰ এষাৰ মৰমৰ মাতৰ আশাত ৰৈ আছো ছায়ে মোক ক্ষমা কৰি দিয়াৰ আশাত ৰৈ আছো কি ইমানৰ পাছতো তুমি ভৈৰৱী ইমানৰ পাছতো মই মোৰ আপোন মানুহৰ মৰমৰ বান্ধোনৰ পৰা আঁতৰি থাকিব পৰা নাই ভাবিছিলো টকা পইচা বিলাসী জীৱন যাপনেই সকলো কিন্তু নাই বুজি পাইছো আপোন মানুহৰ অবিহনে এইবোৰ একোৱেই নহয় টকা পইচা নাথাকিলে বিলাসী জীৱন বেয়া লাগে বিবেক মই তোমাৰ অৱস্থাটো বুজি পাইছো ৰবা মই তোমাক পইচা দি আছো পইচা কিয় দিবা তুমি ভালকৈ থাকিবলৈ খাবলৈ পাইছা জানো মোৰ টকা খোৱাৰ চিন্তা তুমি আজিহে কৰিব পাৰিলা আৰু টকা তুমি কি ভাবিছা ককাই মোক তেওঁ সম্পত্তিৰ পৰা বেদখল কৰি দিলে কাৰণে মোৰ ওচৰত একো নাই মোৰ একাউণ্টত প্ৰতি মাহে তুমি খৰচ কৰিব নোৱাৰাকৈ পইচা সোমায় তাৰমানে ছায়াই কোম্পানী শ্বেয়াৰ এতিয়াও লোৱা নাই নাই লোৱা ছায়াই ককাই সেই অংশটো মোৰ নামত এতিয়াও ৰাখি থৈছে মোৰ মা দেউতাৰ নামত থকা শ্বেয়াৰখিনি এতিয়াও মোৰ নামতে আছে ককাৰ সম্পত্তিখিনিহে ছায়াৰ নামত দিয়া হৈছে ৱাও বঢ়িয়া ভালহে বিবেক ব'লা তেতিয়াহ'লে আমি ক'ৰবালৈ গুচি যাওঁ ককাৰ সম্পত্তি নহ'ল কি হ'ল তোমাৰ যিখিনি আছে আমি তাতে মজা কৰিম ভৈৰৱী তোমাৰ আচল ৰূপটো চিনি পাওঁতে মোৰ ইমান সময় কিয় লাগিলে মোৰ চকুত প্ৰেমৰ পৰ্দা পৰি আছিল তোমাৰ প্ৰেমত অন্ধ হৈ মই ভুল সিদ্ধান্ত লৈছিলোঁ তোমাৰ প্ৰেমত অন্ধ হৈ মই বহুত কথাই বিচাৰ কৰিব পৰা নাছিলোঁ শুনা ভৈৰৱী মোক আজিৰ পৰা কণ্টেক্ট নকৰিবা আহোঁ দিয়া বিবেক বিবেক চিট হে ভগৱান তুমিতো দেখিছাই সকলো মোক এই অৱস্থাৰ পৰা উদ্ধাৰ কৰা প্ৰভু মই তোমাক কাবু কৰিছো মোক শক্তি দিয়া ছায়া তুমি ইয়াতে আছা মই আকৌ তোমাক গোটেইখন বিচাৰি ফুৰিছো কি হ'ল জেঠাই কিবা হ'ল নেকি নাই হোৱা একো তোমাৰ মামীয়াৰে দেখোন ঘৰত নাই কলৈ গ'ল তুমি কিবা জানা নেকি
নাইতো মোক দেখোন একো জনোৱা নাই তাকেইতো কলৈ বা গ'ল চিন্তা নকৰিব জেঠাই এনেই ওলাই গৈছে চাগে ক'ৰবাত হ'বও পাৰে দিয়া তুমি অফিচলৈ নোযোৱা নেকি যাম জেঠাই এইকেইদিন অফিচত বহুত কাম তোমাৰনো ক'ত কাম নাথাকে ছায়া অফিচত কাম ঘৰত কাম ছোৱালীজনী একেবাৰে আহৰিয়ে নাই ন কামত ব্যস্ত হৈ থাকিলেই ভাল জেঠাই বাকীবোৰ কথা পাহৰি থাকিব পাৰি নহ'লে কিবা কিবি কথা অনবৰতে মনত আহিয়ে থাকে ছায়া একো নাই জেঠাই মই ঠিকে আছো আপুনি চিন্তা নকৰিব এতিয়া চাওক মই যদি কাম বন বাদ দি ঘৰত বহি থাকো তেতিয়া জানো কাৰোবাৰ কিবা লাভ হ'ব ককাই মোৰ ওপৰত ভৰসা কৰি সকলো এৰি দিছে আৰু মোৰ অসুবিধা হ'লে আপুনিতো আছেই জেঠাই মই অফিচলৈ ওলাওঁ দিয়ক বেচেৰি তাই মনত কি চলি আছে আমি উমান নোপোৱা বুলি ভাবিছে ছাৰ অম্লান কি খবৰ হে মোৰ ভালেই ছাৰ আপুনি ক'লৈ আহিছিলে তোমালোকৰ অফিচলৈ ইমান ৰাতিপুৱা আহিছে ছাৰ কিয় মই তোমালোকৰ অফিচলৈ আহিব নোৱাৰো নেকি কি যে কয় ছাৰ আহিব পাৰে কিয় নোৱাৰে মই আপোনাক দেখি ভাবিলোঁ কিবা হ'লেই নেকি সেইবাবেহে সুধিলোঁ বুজিছো ডেকা ল'ৰা মই তোমাক এনেই ধেমালিহে কৰিছো বাৰু কোৱাচোন তোমালোকৰ কাম কেনেকুৱা চলিছে আমাৰ কাম ঠিকেই চলি আছে ছাৰ তোমালোকৰ ইংলেণ্ডৰ প্ৰজেক্টটো কিমান আগবাঢ়িছে কিবা প্ৰগ্ৰেছ হ'লনে প্ৰগ্ৰেছ মানে ছাৰ আমি ডিলটো কৰিলোঁ নহয় আপোনাক মেমে কোৱা নাই নেকি হয় নেকি বৰ ভাল কথা তোমাৰ মেমে আচলতে মোৰ লগত বহুত দিন কথাই পতা নাই বুজিছা আচলতে বান্ধৰ ঘৰত ইমানবোৰ খেলি মেলি নহয় অফিচৰ কথা পতাৰ অৱকাশেই পোৱা নাই সেইটো হয় ছাৰ ময়ো ছাৰৰ লগত তেনেকৈ কথা পতাই নাই আজিকালি মেমে সকলো চম্ভালি ল'লে নহয় আজিকালি আমাৰ কম্পিটিশ্যনত থকা কোম্পানীবিলাকেও মেমকহে ফোন কৰে কি ছায়াক ফোন কৰে নহয় মানে ছাৰ কথাৰ চলতে ওলাই গ'ল কথাটো কি ওলাল মোৰ পৰা একো কথা নুলুকুৱাবা দেই মোক সকলো খোলাখুলিকৈ কোৱা ছায়া মেমে মোক এইবোৰ ক'বলৈ মানা কৰিছে মোৰ বিপি নবহাবা দেই সোনকালে কোৱা কি কথা মানে ছাৰ ছায়া মেমক কোনোবাই ভাবুকি দিছে কি ভাবুকি দিছে কোনে সেইটো নাজানো ছাৰ কিন্তু এনেকুৱা কোন আছে যিয়ে ছায়াক ভাবুকি দিব আমিওতো সেইটোৱে ভাবি পোৱা নাই ছাৰ কিন্তু মেমে ভয় কৰা নাই তেওঁ কৈছে যি হয় দেখা যাব তাই দেখিছো বহুত সাহস আছে ছাৰ মই ছায়া মেমৰ দৰে সাহসী আৰু শক্তিশালী নাৰী খুব কমেই দেখিছোঁ বিবেক ফোনটো উঠোৱা মোক তুমি এনেকৈ ইগনোৰ কৰিব নোৱাৰা ভৈৰৱী ইমানৰ পাছতো মই মোৰ আপোন মানুহৰ মৰমৰ বান্ধোনৰ পৰা আঁতৰি থাকিব পৰা নাই ভাবিছিলোঁ টকা পইচা বিলাকী জীৱন যাপনহে সকলো কিন্তু নাই বুজি পাইছো আপোন মানুহৰ অবিহনে এইবোৰ একোৱেই নহয় এই ভৈৰৱীক তুমি কি বুলি ভাবিছা তোমাৰ মন গ'লে ব্যৱহাৰ কৰিবা আৰু মন নগ'লে এৰি যাবা ন বিবেক ন তুমি মোক চিনিয়ে পোৱা নাই ডাক্তৰৰ ওচৰলৈ ডাক্তৰৰ ওচৰলৈ ঐ মোৰ মূৰৰ ঘা শুকালটো দেখা নাই বেণ্ডেজো নাই দেখোন এতিয়া ডাক্তৰৰ ওচৰলৈ গৈ কি কৰিম মই তোক মগজুৰ ডাক্তৰৰ ওচৰলৈ যোৱা কথা কৈছো মগজুৰ ডাক্তৰৰ ওচৰলৈ কি কৈ আছ মগজুৰ ডক্তৰৰ ওচৰলৈ নিজৰ পত্নীক বেলেগলৈ বিয়া দিবলৈ লোৱা কথাটো শুনাৰ পাছত কোন মানুহ ইমান শান্ত হৈ থাকিব পাৰে বে মই তেন্তে কি কৰিব লাগে
মোৰ হাতত কৰিবলৈ কি আছে? আৰে তোৰ হাততেতো সকলো আছে বন্ধু। কি? তই ছায়াক ডিভোৰ্চ নিদিবি। ময়ো ছায়াক ডিভোৰ্চ দিব বিচৰা নাই, কিন্তু বৰ্তমান মই কি কৰিব বিচাৰোঁ সেইটোতকৈ বেছি গুৰুত্বপূৰ্ণ হ'ল ছায়াই কি বিচাৰে। কিন্তু ছায়াইতো তোক নিজেই কোৱা নাই যে তাই তোৰ পৰা ডিভোৰ্চ বিচাৰিছে। এইবোৰ চব ছায়াৰ বাবে হৈছে। তাই মোৰ পৰা বিবেকক কাঢ়ি লৈ গৈছে। বিবেক, মই ভাবিছিলোঁ তুমি মোৰ মতে উঠা বহা কৰিবা, কিন্তু তুমি সেই ছায়াজনীক পাই মোক পাহৰি গলা। নাই ছায়া, তই বিবেকৰ জীৱনত মোৰ জেগা কেতিয়াও ল'ব নোৱাৰ। মই তোক কেতিয়াও মোৰ ঠাই ল'বলৈ নিদিওঁ। তোক মই শেষ কৰি দিম। কিন্তু তাইতো মোৰ লগত থাকিব বিচাৰোঁ বুলিও কোৱা নাই। এতিয়া ছায়াই মোৰ লগত থাকিব খুজিবলৈ ময়ো তাইক কি দিছোঁ? বিয়াৰ পিছৰে পৰা মই তাইৰ উপস্থিতিত গুৰুত্ব নিদিলোঁ। তাই কি বিচাৰে, তাইৰ মনত কি চলি আছে, সেইবোৰ জানিবলৈ কেতিয়াও চেষ্টা নকৰিলোঁ। কিন্তু তেতিয়াতো তই ভৈৰৱীক ভাল পাইছিলি, আৰু সেই কথাটো ছায়াই গম পাইছিল। আৰু তাই মোক একো প্ৰশ্ন নকৰাকৈ মানি লৈছিল। আচলতে মই তাইক একো অপশ্যন দিয়া নাছিলোঁ। হ'ব আৰু কিমাননো নিজকে ব্লেম দি থাক? ভুল কৰিছ যেতিয়া ক্ষমা খোজ, লাগিলে ছায়াৰ গৈ ভৰিত ধৰ। কিন্তু তোৰ মনত ছায়াৰ প্ৰতি উপজা প্ৰেমখিনি এনেকৈ কলিতে মৰহি যাবলৈ নিদিবি। কি? প্ৰেম, ভাল পোৱা। তোৰ মনত থকা ছায়াৰ বাবে তোৰ ভাল পোৱা। কিন্তু মই কেনেকৈ জানিলোঁ? আৰে তোৰ চেহেৰাত লিখা আছে বন্ধু। ছায়াক হেৰুৱাৰ ভয়ত তোৰ থোপৰাত 12 বাজি আছে। কিন্তু মই ছায়াৰ ক্ষেত্ৰত বহুত স্বাৰ্থপৰতা দেখাইছোঁ, আৰু স্বাৰ্থপৰ হ'ব নোৱাৰোঁ মই। নালাগে তই স্বাৰ্থপৰ হ'ব। মাথো তোৰ আৰু ছায়াৰ সম্পৰ্কটো এটা দ্বিতীয় সুযোগ দিছা। মই যি বিচাৰিছিলোঁ সেয়া মোৰ বাবে ইমান সহজ হৈ পৰিব বুলি মই ভবাই নাছিলোঁ। ছায়া, কি কৰিলি তই? এতিয়া তোৰ বাবে বিবেকৰ যি মোহ উপজিছে সেয়া আঁতৰ কৰা মোৰ বাবে 1 ছেকেণ্ডৰো কাম নহয়। অম্লান, ইমান দিনে নিগনিটো মোৰ চকুত কিয় পৰা নাছিল? তই মোৰ বাবে বৰ ভাল কামত আহিলি। কিন্তু মেনেজাৰ অম্লান বৰুৱা, তোৰ আৰু ছায়াৰ এই ফটোবিলাকৰ সহায়ত মই যি বিচাৰোঁ তাকেই কৰিব পাৰোঁ। এই ফটোখিনি দেখাৰ পিছত সেই বুঢ়াৰ মুখৰ ৰং কেনেকৈ সলনি হ'ব মই নিজ চকুৰে চাবলৈ যাম। মেম, গাটো অলপ ভাল লাগিছেনে? অলপ ভাল পাইছোঁ। আপোনাৰ চাগে ষ্ট্ৰেছ হৈছে মেম। আজি আপোনাৰ কামবোৰ মোক দি দিয়ক, মই কৰি দিম। ফোনটো উঠাকচোন। হেল্ল'। হেল্ল' মিছেছ ছায়া, কি খবৰ আপোনাৰ? মোক ফোন নকৰিবলৈ কৈছিলোঁ নে আপোনাক? কিয় ফোন কৰিছে? ৰ'ব মেডাম, খং নকৰিব। আমি আপোনাৰ শুভাকাংক্ষী। কি লাগে আপোনাক? মোক একো নালাগে। মোৰ কথাবোৰত আপুনি কি সিদ্ধান্ত ল'লে? মেম, ফোনটো স্পীকাৰত দিয়ক। কা পুৰুষৰ দৰে কি ধমকি দিবলৈ আহিছ? সাহস আছে যদি সন্মুখত আহ। হেল্ল' মেনেজাৰ অম্লান বৰুৱা, কি খবৰ আপোনাৰ? কোন তই? তই মোৰ নাম কেনেকৈ জানো? মই আপোনালোকৰ কোম্পানীৰ সকলো কথাই জানো মেনেজাৰ। শুনক ছায়া মেডাম,
ইংলেণ্ডৰ ডিলটো সোনকালেই কেঞ্চেল কৰক আৰু সেই গুড নিউজটো আমাক সোনকালে দিয়ক নহ'লে